বৰ্তমান সময়ত স্যাৰ এটা খুব ডাঙৰ ব্যাধি বুলি ক'ব লাগিব যে সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহে হওক মোবাইলৰ অত্যন্ত ব্যৱহাৰ কৰা দেখা যায় গতিকে স্যাৰ মোবাইলৰ ব্যৱহাৰেই হওক বা কম্পিউটাৰৰ ব্যৱহাৰেই হওক বা অতিমাত্ৰা টিভি চোৱা এই ক্ষেত্ৰত স্যাৰ কেনে ধৰণৰ সমস্যা আহিব পাৰে এটো আজিকালি গোটেই পৃথিৱীতে এটা বহুত সমস্যা আছে পৰিণত হৈছে এই ক্ষেত্ৰত মই কওঁ টিভি ক্ষেত্ৰত যদি আমি অলপ মিলাব পাৰোঁ যেনেকে টিভি যদি আমি 6 মিটাৰ দূৰত্বত ৰাখিব পাৰোঁ তেতিয়াহ'লে তাৰ নেতিবাচক প্ৰভাৱবিলাক সাধাৰণতে কম থাকে যদি আমি ওচৰৰ পৰা চাওঁ টিভিটো তেতিয়াহ'লে হি এটা সমস্যা হ'ব পাৰে কিন্তু সাময়িক যদি চাব ভাবিলে টিভিৰ পৰা সমস্যা অলপমান কম থাকে কিন্তু ল্যাপটপ আৰু মোবাইল যেটো আমি বহুত ওচৰৰ পৰা চাই আছো গতিকে হি আমাৰ চকুত এটা নেতিবাচক প্ৰভাৱটো পেলায় এই ক্ষেত্ৰত চকুৰ যিবিলাক ৰেটিনা থাকে ৰেটিনা কোষবিলাক থাকে তাত যিবিলাক ডিজিটেল ডিভাইচ থাকে মোবাইলে হওক বা ল্যাপটপে হওক সেইবিলাকৰ ব্লু ৰেজ কিছুমান ওলায় সেই ব্লু ৰেজ বিলাকে চকুৰ ৰেটিনাখন বা চকুৰ লেন্সখনটো বহুত তাৰ প্ৰভাৱ পেলায় সেই ক্ষেত্ৰত আমি বহুত বেছি সময়ৰ কাৰণে সেইবিলাক ব্যৱহাৰ কৰি থাকিলে হি ডেফিনেটলি চকুটোৰ কাৰণে এটা অপকাৰী হ'ব পাৰে এই ক্ষেত্ৰত স্যাৰ কি কৰা উচিত এই ক্ষেত্ৰত আমি আজিকালি কোম্পানীবিলাকে যিবিলাক নতুন ডিভাইচ প্ৰডাকশ্যন কৰিছে সেইবিলাকত সাধাৰণতে এণ্টি গ্লেয়াৰ কিছুমান পৰ্দা লগোৱাই থাকে আৰম্ভণিৰ পৰা দিয়াই থাকে যি চকুৰ কাৰণে ভাল তদুপৰি আমি সেই এক নম্বৰ মানে প্ৰতিকাৰ ভিতৰত আমি যদি চাব বিচাৰোঁ তেতিয়াহ'লে আমি সময়টো কমাব লাগে আমিতো নোচোৱাকৈ থাকিব নোৱাৰোঁ আজিকালি পৃথিৱীখন তেনেকুৱাই হৈছে সেই ক্ষেত্ৰত আমি যিমানটো পৰাপক্ষত কমকৈ ব্যৱহাৰ কৰাটোৱে আমাৰ কাৰণে লাভজনক আৰু যদি ব্যৱহাৰ কৰিব লাগে তেতিয়াহ'লে আমাৰ দূৰত্বটো অকণমান যদি পৰাপক্ষত আঁতৰাই ৰাখিব লাগে আৰু আজিকালি কিছুমান সানগ্লাছ বা কিছুমান স্পেক্টেকলছ ওলাইছে যিবিলাকক আল্ট্ৰা যিটো আমি ক'লো ব্লু লাইট ফিল্টাৰ থাকে তেনেকুৱা কিছুমান ব্লু লাইট ফিল্টাৰ কৰা তেওঁলোকে ক্লেইম কৰে কিন্তু যদিও সেইটো পৰীক্ষা কৰাত বা কোনো পৰীক্ষাত সেইটো ডেফিনেটলি প্ৰমাণ কৰিব পৰা নাই তথাপিতো সেইবিলাক ব্যৱহাৰ কৰিলে ডেফিনেটলি আমি তাৰ পৰা কিছু পৰিমাণে বাচি থাকিব পাৰোঁ